নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 4 জুলাই। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ মহিলাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। মহিলাসকলৰ যদি আধাৰ কাৰ্ড আৰু পেন কাৰ্ড আছে, এতিয়া আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি লওক, কিয়নো চৰকাৰে ব্যৱহাৰৰ বাবে এটা গুৰুত্বপূৰ্ণ আঁচনি মুকলি কৰিছে। লগতে লাখ লাখ দৰিদ্ৰ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। যদি আপোনাৰ বেংক একাউণ্ট আছে, লগতে দৰিদ্ৰ আৰু পেঞ্চনৰ সকলোৰে বেংক একাউণ্টত সোমাই যাব টকা। বৃদ্ধাৰ পৰা আৰম্ভ কৰি বিধৱা সকলোৰে একাউণ্টত চৰকাৰে সোমাই দিব এই আঁচনিৰ টকা। যদি এই আঁচনিত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মহিলাৰ বাবে চৰকাৰে এখন বিশেষ আঁচনি আৰম্ভ কৰিছে আৰু ইয়াৰ আবেদন প্ৰক্ৰিয়া 1 জুলাইৰ পৰা কৰিব লাগিব। আৰু এই আঁচনিৰ অধীনত হস্ততাঁত খণ্ডৰ ব্যৱসায় আৰু উদ্যোগীসকলৰ পঞ্জীয়ন আৰম্ভ হৈ গৈছে আৰু 1 জুলাইৰ পৰা পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। যদি আপুনি ভাবিছে আপুনি আবেদন কৰিব, তেনে ক্ষেত্ৰত আপুনি কৰিব পাৰিব। এই আঁচনিৰ বিষয়ত সম্পূৰ্ণকৈ আপোনালোকক জনাম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু চৰকাৰে এই আঁচনি আৰম্ভ কৰিছিল অসম চৰকাৰৰ 2021-22 বৰ্ষৰ পৰা কিন্তু এই বাজেটখন ঘোষণা কৰিছিলে চৰকাৰে। আৰু স্বনিৰ্ভৰ নাৰী আঁচনিৰ কথা আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ শুনিছে। আৰু এই আঁচনিৰ জৰিয়তে নাৰীসকলে যাতে স্বাৱলম্বী হ'ব পাৰে, তাৰ বাবে চৰকাৰে এখন গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। তলত চৰকাৰে সম্পূৰ্ণকৈ উল্লেখ কৰা আছে। প্ৰথমতে আপোনালোক বিস্তাৰিত সম্পূৰ্ণকৈ এটা স্টেপ বাই স্টেপ জনাই দিম, আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব। প্ৰথমতে চাওক দি আছে, যিসকল ব্যৱসায়ীয়ে স্বনিৰ্ভৰ নাৰী আঁচনিৰ অধীনত উপলব্ধ হস্ততাঁত উৎপাদিত বস্ত্ৰ হয়, আপুনি ঠিকেই শুনিছে। আপোনালোকে সকলোৱে জানে, যিখন স্বনিৰ্ভৰ নাৰী আঁচনি যিসকল ব্যক্তিয়ে আগতে পঞ্জীয়ন কৰিছিলে, সেইসকল ব্যক্তি কিন্তু সম্পূৰ্ণকৈ জানে। আৰু যিসকল ব্যক্তিয়ে নাজানে, ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক, বুজি পাব। যদি কোনো মহিলাৰ পৰা বস্ত্ৰ সামগ্ৰী ক্ৰয় কৰিব বিচাৰে আৰু তেখেতসকলৰ বাবে পঞ্জীয়ন বাধ্যতামূলক। যদি আপুনি কোনো ধৰণৰ বস্ত্ৰ আপুনি ক্ৰয় কৰিব বিচাৰে, তেনে ক্ষেত্ৰত কিন্তু আপুনি ইয়াতে পঞ্জীয়ন কৰিব পাৰে। লগতে দিয়া আছে, হস্ততাঁত উদ্যোগীসকলৰ বাবে উন্নয়নী প্ৰকল্পত অগ্ৰাধিকাৰ প্ৰাপ্তিৰ বাবে স্বনিৰ্ভৰ নাৰী পৰ্টেলত পঞ্জীয়ন বাঞ্ছনীয়। তলত চৰকাৰে সম্পূৰ্ণকৈ উল্লেখ কৰিছে, হস্ততাঁত খণ্ডৰ সৈতে জড়িত আগ্ৰহী ব্যৱসায়ী আৰু উদ্যোগীসকলে অনলাইন পৰ্টেল স্বনিৰ্ভৰ naৰী.assam.gov.in ৰ জৰিয়তে 31 জুলাই 2024 তাৰিখলৈকে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। হয়, আপুনি ঠিকেই শুনিছে, 31 জুলাইৰ আগতে আপোনাৰ পঞ্জীয়ন কৰিব লাগিব। আৰু ইয়াৰ মাধ্যমত আপুনি কি কি সুবিধা লাভ কৰিব, প্ৰথমে চাওক ওপৰত সম্পূৰ্ণকৈ উল্লেখ কৰিছে। স্বনিৰ্ভৰ নাৰী আঁচনিৰ অধীনত এতিয়ালৈকে সমগ্ৰ অসমৰ প্ৰায় 5,64,811 গৰাকী শিপিনীয়ে পৰ্টেলৰ জৰিয়তে তেওঁলোকৰ নাম পঞ্জীয়ন কৰিছে। যদি আপুনি এজন মহিলা আৰু আপুনি এজন শিপিনী, তেন্তে কিন্তু আপুনি ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু ইয়াৰ মাধ্যমত আপোনাৰ বস্ত্ৰসমূহ আপুনি বিক্ৰী কৰিব পাৰিব চৰকাৰৰ তাতে। আপুনি যিখিনি বস্ত্ৰ আপুনি উৎপাদন কৰিব, উৎপাদনখিনি আপোনালোকে সম্পূৰ্ণকৈ বিক্ৰী কৰিব পাৰিব এইখন পৰ্টেলৰ জৰিয়তে। ইয়াতে চাওক, ক্ৰয় কৰা বস্ত্ৰ সামগ্ৰীসমূহ আপোনালোকৰ যিখন অৰ্থফেড অসম চৰকাৰৰ বেচা কিনা নিগম আৰু বিভাগৰ জিলা আৰু মহকুমা পৰ্যায়ৰ কাৰ্যসমূহৰ জৰিয়তে বিক্ৰী কৰি থকা হৈছে। যদি আপুনি এনেকুৱাকৈ ব্যৱসায় আৰম্ভ কৰিছে আপোনাৰ ঘৰত, তেনে ক্ষেত্ৰত আপুনি বস্ত্ৰখিনি আপোনালোকৰ ঘৰত কিন্তু তাঁতশালত আপুনি বনাই আৰু যদি ভাবিছে আপুনি এইখিনি বিক্ৰী কৰিব পাৰিব বজাৰত নোযোৱাকৈ, তেনে ক্ষেত্ৰত কিন্তু আপুনি স্বনিৰ্ভৰ নাৰী পৰ্টেলৰ জৰিয়তে সম্পূৰ্ণকৈ বিক্ৰী কৰিব পাৰিব। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানিলে স্বনিৰ্ভৰ নাৰী আঁচনি কোনসকল ব্যক্তিৰ বাবে বাঞ্ছনীয়, লগতে এইসকল ব্যক্তিয়ে পঞ্জীয়ন কৰিব পাৰিব। যদি আপুনি ভাবিছে পঞ্জীয়ন কৰিব, তেনে ক্ষেত্ৰত চাওক, ইয়াতে তলত সম্পূৰ্ণকৈ উল্লেখ কৰা আছে, ব্যৱসায় আৰু উদ্যোগীসকলৰ পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ। আপোনাৰ কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? 1 নম্বৰ দি আছে GST পঞ্জীয়নৰ প্ৰমাণপত্ৰ, লগতে ফোন নম্বৰটো লাগিব, লগতে আপোনালোকৰ উদ্যোগ পঞ্জীয়ন নম্বৰটো লাগিব, লগতে অন্যান্য নথিপত্ৰ আপোনালোকৰ এইখিনি আপোনালোকৰ নিজৰে থাকিব। এইখিনি হ'লে আপোনালোকৰ হৈ যাব। চ' বন্ধু বান্ধৱীসকল, কোন ব্যক্তিসকলে ইয়াতে আবেদন কৰিব পাৰিব বা ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, নিশ্চয় আপোনালোকে সম্পূৰ্ণকৈ জানিলে। যদি ইয়াৰ বিষয়ত আপুনি কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব আপুনি নাজানে, ভিডিঅ' লাগে, নিশ্চয় আপুনি কমেণ্ট কৰিব, নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজ্যত জনাইছোঁ আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ লগতে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে। 10 তাৰিখটো হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন। 10 তাৰিখে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। আপোনালোকে সকলোৱে জানে, 43,80,741 গৰাকী মহিলা কিন্তু উপকৃত হৈছে এই আঁচনিৰ জৰিয়তে। কেৱল ইয়াই নহয়, মহিলাৰ লগতে পুৰুষসকলে কিন্তু উপকৃত হৈছে। আৰু যাৰ জৰিয়তে প্ৰতিমাহে
ধন আদায় চৰকাৰে প্ৰদান কৰে প্ৰায় 384.62 কোটি টকা আৰু এই টকা কিন্তু পোনপটীয়াকৈ আপোনাৰ বেংক একাউণ্টত সোমাই দিয়ে প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত প্ৰাপ্য ধন সোমাই যায় আপোনাৰ বেংক একাউণ্টত বা যিখন বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ড লিংক আছে সেইখন একাউণ্ট যোগে কিন্তু চৰকাৰে পোনপটীয়াকৈ প্ৰাপ্য ধনসমূহ মুকলি কৰি দিয়ে এতিয়া আপুনি চেক কৰক আপোনাৰ একাউণ্টটো ঠিকেই আছে নে নাই যদি ব্লক হৈ আছে বা আপুনি আধাৰ লিংক কৰা নাই এতিয়া আপুনি এইখিনি কাম কৰি লওক কিয়নো 10 তাৰিখত কিন্তু চৰকাৰে সোমাই দিব আপোনাৰ বেংক একাউণ্টত টকা যদি ডিবিটি লিংক নাথাকে তেনে ক্ষেত্ৰত কিন্তু আপুনি টকা নাপাব ইন্দিৰামাৰী সাৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে আৰু আগতে কিন্তু ইন্দিৰামাৰী সাৰ্বজনীন বিধৱা পেঞ্চন লগতে দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি এইখিনি আঁচনি কিন্তু সম্পূৰ্ণকৈ আপোনালোকে জানে বেলেগ আছিলে আৰু এতিয়া কিন্তু সকলো আঁচনি অৰুণোদয় বা অৰুণোদয় 2.0 আঁচনিৰ লগত অন্তৰ্ভুক্ত কৰা হৈছে এতিয়া কিন্তু শহীদ কুশল কবলৰ বৃদ্ধা পেঞ্চন আঁচনি ৰাষ্ট্ৰীয় দিব্যাংগ লগতে বিধৱা আৰু বৃদ্ধা পেঞ্চন আঁচনি সকলো কিন্তু একগোট কৰা হৈছে আৰু সকলো মহিলা আৰু পুৰুষক কিন্তু চৰকাৰ দিয়ে 1250 টকাকৈ হয় বন্ধু-বান্ধৱীসকল আপুনি কিমানকৈ টকা পায় নিশ্চয় কমেন্ট কৰি জনাব সো বন্ধু-বান্ধৱীসকল যদি 10 তাৰিখৰ আগতে কোনোবা ব্যক্তিয়ে এতিয়ালৈকে ডিবিটি লিংক কৰা নাই এতিয়া আপুনি ডিবিটি লিংক কৰি লওক আৰু ডিবিটি লিংক আপোনাৰ বেংকৰ পৰাই কৰিব পাৰিব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 3 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ লাখ ৰেচন কাৰ্ডৰ গৰাকীলৈ এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে কিনো মাজত মাত্ৰ 3টা দিন বাকী আছে আৰু 3 দিনৰ ভিতৰতে কৰিব লাগিব আপোনাৰ এটা গুৰুত্বপূৰ্ণ কাম নহলে নাপাব আপুনি ৰেচন যদি আপোনাৰ ৰেচন কাৰ্ড আছে এতিয়া কৰি লওক আপোনাৰ ইকেৱাইচি পৰীক্ষণ যদি আপুনি ইকেৱাইচি পৰীক্ষণ কৰা নাই তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ ৰেচনটো বন্ধ কৰি দিব চৰকাৰে আপোনালোকে কিন্তু এখন 28 তাৰিখলৈকে লাষ্ট ডেটটো দিয়া আছিলে আৰু যাৰ বাবে সকলে ইকেৱাইচি কৰিব পৰা নাই আৰু তাৰ বাবে 7 জুলাইলৈকে এখন ডেটটো সময়সীমা বৃদ্ধি কৰা হৈছে যদি আপুনি এতিয়ালৈকে আপোনাৰ ৰেচন কাৰ্ডৰ ইকেৱাইচি কৰা নাই এতিয়া আপুনি ৰেচন কাৰ্ডৰ দোকানত গৈ ইকেৱাইচি কৰি লওক যদি আপুনি ৰেচন কাৰ্ডৰ ইকেৱাইচি নকৰে তেনে ক্ষেত্ৰত পৰৱৰ্তী সময়ত আপুনি ৰেচন নাপাব আপোনাৰ ই পোষ্ট মেচিনৰ জৰিয়তে ফিংগাৰপ্ৰিণ্ট দি আপোনাৰ সম্পূৰ্ণকৈ ৰেচন কাৰ্ডৰ ইকেৱাইচি পৰীক্ষণ কৰিব পাৰিব আৰু আপুনি কেনেকুৱাকৈ কৰিব যেতিয়া আপুনি ৰেচনৰ দোকানত যাব আপোনাৰ ৰেচন কাৰ্ডটো লৈ যাব আৰু তাৰ পৰা সম্পূৰ্ণখিনি কাম কৰি দিব ৰেচনৰ দোকানীয়ে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 4 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বানবিধ্বস্ত মাজুলীত মন্ত্ৰী পীযুষ হাজৰিকাৰ এটা ডাঙৰ ঘোষণা 2 দিনৰ ভিতৰত পাব ক্ষতিপূৰণ যদি বানৰ বাবে কোনো ধৰণৰ আপোনাৰ ক্ষতিগ্ৰস্ত হৈছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ কিয়নো এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে বানবিধ্বস্ত মাজুলী উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকাই এটা ডাঙৰ ঘোষণা কৰিছে কেৱল এয়াই নহয় জুগুনিধাৰীৰ মাথাউৰি পৰিদৰ্শন কৰি মন্ত্ৰী পীযুষ হাজৰিকাই এটা ডাঙৰ ঘোষণা কৰিলে 2 দিনৰ ভিতৰত ক্ষতিগ্ৰস্ত লোকে পাব ক্ষতিপূৰণ গড় উঠি যোৱা লোকক প্ৰদান কৰিব 1,20,000 টকা তৎকালীনভাৱে মাথাউৰি নিৰ্মাণৰ বাবে দিলে নিৰ্দেশ 15 দিনৰ ভিতৰত মাথাউৰি নিৰ্মাণৰ দিলে আশা বানবিধ্বস্ত মাজুলীত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকাই এটা ডাঙৰ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 5 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যত ভয়াৱহ বানত জীৱন হেৰালে 45 জনৰ 24 ঘণ্টাত আৰু 3 জনৰ সৈতে শোকাবহ ঘটনা সংঘটিত হৈছে ক্ষতিগ্ৰস্ত 28 জিলাৰ 11.34 লাখ লোকে হয় বন্ধু-বান্ধৱীসকল ভয়ংকৰ কিন্তু ক্ষতিগ্ৰস্ত হৈছে এই বানৰ মাজতে ভয়াৱহ বানত মৃত্যুৰ সংখ্যা 45লৈকে বৃদ্ধি পাইছে 24 ঘণ্টাত ডুব গৈছে 3 জন 28খন জিলাত ক্ষতিগ্ৰস্ত হৈছে 11.36 লাখ লোকৰ আৰু অধিক সংকটজনক হৈ পৰিছে অসমৰ বান পৰিস্থিতি কেৱল এয়াই নহয় এছডিএমে বান প্ৰতিবেদন অনুসৰি 2 জুলাইত তিনিচুকীয়া জিলাত 2 জন লোকৰ মৃত্যু হৈছে আৰু ধেমাজি জিলাত এজনৰ মৃত্যু হৈছে আৰু মুঠ মৃত্যুৰ সংখ্যা 38 জনলৈকে বৃদ্ধি পাইছে নিখাৰ পাছত অধিক সংকটজনক হৈ পৰিছে অসমৰ বান পৰিস্থিতি ধুবুৰী বঙাইগাঁও হাইলাকান্দি কোকৰাঝাৰৰ লগতে কামৰূপ তামুলপুৰ চিৰাং মৰিগাঁও লখিমপুৰ বিশ্বনাথ ডিব্ৰুগড় কৰিমগঞ্জ ওদালগুৰিৰ লগতে নগাঁও বঙাইগাঁও শোণিতপুৰ গোলাঘাট হোজাই দৰং চৰাইদেউ নলবাৰী যোৰহাট কাৰ্বি আংলং গোৱালপাৰা ধেমাজি মাজুলী তিনিচুকীয়া সকলোতে বান পৰিস্থিতি হয় বন্ধু-বান্ধৱীসকল ভয়ংকৰভাৱে বানৰ বাবে বৃদ্ধি পাইছে ৰাজ্যজুৰি আৰু তাৰ বাবে ভয়ংকৰভাৱে ক্ষতিসাধন হৈছে আপোনাৰ ৰাজ্যৰ অৱস্থাটো কেনেকুৱা বানৰ পৰিস্থিতি নিশ্চয় আপুনি কমেণ্ট কৰি জনাব বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'